8-10 হাজাৰ পইচাৰে পেঞ্চনৰ পইচাৰে আমাৰ চলাটো বহুতো অসুবিধা হৈছে 200টা পৰিয়ালৰ। সেয়ে আমাৰ পৰিয়ালবোৰ চলাত বহুতো অসুবিধাৰ সন্মুখীন হৈছোঁ। সেয়ে মামাই আমাৰ পৰিয়ালকেইটাৰ মুখলৈ চাই অতি সোনকালে ৰৈ যোৱা ল'ৰা ছোৱালীখিনিক অনুকম্পামূলক নিযুক্তিখিনি দি পৰিয়ালকেইটাৰ চলাত সুবিধা কৰি দিয়ে যেন, সেয়ে মামাৰ ওচৰত কাতৰ অনুৰোধ। আমাৰ অনুকম্পামূলক নিযুক্তি আঁচনিৰ ইয়াৰ বিষয়ে প্ৰথম সংবাদমেলত আমি গোটেইখিনি কথা জনাবলৈ প্ৰয়াস কৰিছিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বিষয়টো অৱগত কৰাৰ কাৰণে আমি বিভিন্ন ধৰণে আমি প্ৰয়াস কৰি আহিছোঁ। এই দ্বিতীয়খন আমাৰ সংবাদমেল, তেওঁ যিহেতু বাহিৰত আছিলে, আজি হয়তো তেওঁ আহি পাইছে অসমত। তেওঁৰ দৃষ্টি আকৰ্ষণ কৰাৰ হেতুকে আমি পুনৰবাৰ এই বিষয়টো আকৌ এবাৰ সামাজিক মাধ্যমৰ জৰিয়তে আমি তেওঁক অৱগত কৰাৰ কাৰণে আমি এই সংবাদমেলৰ আৰু আয়োজন কৰিছোঁ। আচলতে এই আঁচনিখনৰ কথা আমি আগতে কৈছোঁৱে আৰু সকলোৱে জানে যে অনুকম্পামূলক এখন নিযুক্তি এখন আঁচনি এখন আছিলে 2017 চনৰ 1 এপ্ৰিল তাৰিখলৈকে। যিহেতু 2017 চনৰ 1 এপ্ৰিলৰ পিছৰ পৰা অনুকম্পামূলক ফেমিলি পেঞ্চন বুলি এখন সুন্দৰ আঁচনি এখন তেওঁলোকে প্ৰৱৰ্তন কৰিলে আৰু সেই আঁচনিখন সুন্দৰভাৱে প্ৰচলিত হৈ আছে আৰু ইয়াৰ দ্বাৰা বহুতো পৰিয়াল যাৰ মূল উপাৰ্জনকাৰী অসম চৰকাৰৰ কৰ্মচাৰী, যাৰ অকাল বিয়োগ হয় বা বিভিন্ন কাৰণত কিবা শাৰীৰিক অক্ষমতা বা নিৰুদ্দেশ হয়, তেনে পৰিয়ালসমূহক আৰ্থিক অনাটনৰ পৰা উদ্ধাৰ কৰাৰ কাৰণে এই সুন্দৰ আঁচনি এখন প্ৰৱৰ্তন কৰিছে। 1 এপ্ৰিল 2017 চনৰ পৰা এখন ফেমিলি পেঞ্চন বা অনুকম্পামূলক ফেমিলি পেঞ্চন আঁচনি বুলি প্ৰচলিত হৈ আছে। সেইখনে বহুতো লোকক সহায় কৰিছে। ইয়াৰ আগতে এখন আছিলে অনুকম্পামূলক নিযুক্তি আঁচনি। আমি সেই আঁচনিখনৰ অন্তৰ্ভুক্ত হোৱা প্ৰাৰ্থীয়ে হয়। যিহেতু বৰ্তমান যিখন আঁচনি প্ৰচলিত হৈ আছে এখন সুন্দৰভাৱে প্ৰচলিত হৈ আছে আৰু ইয়াৰ দ্বাৰা বহুতো পৰিয়াল উপকৃত হৈছে, কিন্তু আমি ৰৈ যোৱা যিখিনি কেণ্ডিডেট আমি ৰৈ গ'লোঁ মানে এতিয়ালৈকে আমাৰ নহ'ল। তো আমাৰ তেনেকুৱা বিভিন্ন আমাৰ প্ৰায় 150 বা 200 মান কেণ্ডিডেট আছে গোটেই অসমতে। তো গোটেইখিনি আমি DLCৰ পৰা অনুমোদন পালোঁ ইতিমধ্যে। 5% কোটাত যিটো DLCৰ দ্বাৰা অনুমোদন কৰে, সংৰক্ষিত আসন 5% ৰখা হয় ইয়াৰ কাৰণে। তো এইটো অলৰেডি এইটো আমাৰ 5% সংৰক্ষিত আসনত আমি DLCৰ দ্বাৰা আমি অনুমোদন পালোঁ। কিন্তু যিহেতু চূড়ান্ত সিদ্ধান্তটো আমাৰ ৰাজ্যিক ভিত্তিক কমিটিয়ে লয়, ষ্টেট লেভেল কমিটি, গতিকে আমি এই বিষয়ে এতিয়ালৈকে কোনো ধৰণৰ আমাক স্পষ্ট খবৰ আমাক এতিয়ালৈকে জনোৱা হোৱা নাই যে আমাৰ ষ্টেট লেভেল কমিটিৰ দ্বাৰা আমাৰ কি হ'ল কি নহ'ল। গতিকে আমাৰ পৰিয়ালসমূহ গভীৰ অনিশ্চয়তাত ভুগি আছে আৰু বহুতো আমাৰ প্ৰাৰ্থীসকলৰ পৰিয়াল বহুত মানে কি কমিটি আৰ্থিক অনাটনৰ মাজেৰে যেনে তেনে জীৱন মানে পাৰ কৰিবলগীয়া হৈ আছে। তো আজি এই দ্বিতীয়খন সংবাদমেলৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কাটৰ আহ্বান জনাইছোঁ যাতে আমাৰ বিষয়সমূহ ভালকৈ তেওঁ নিজেই দৃষ্টিগোচৰ হোৱাৰ পিছত যাতে হস্তক্ষেপ কৰে আৰু হস্তক্ষেপ কৰি আমাক নিযুক্তিসমূহ যিখিনি আমাৰ ৰৈ গ'ল যাতে এই নিযুক্তিখিনি দিয়াৰ কাৰণে তেওঁ যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰে। আমি শেহতীয়া সংবাদমেলৰ পিছতে আমি এখন তেওঁক লিখিত আকাৰেও আমি এখন স্মাৰক পত্ৰ আমি দিছিলোঁ 19/1/2026 তাৰিখে। এই স্মাৰক পত্ৰখনৰ জৰিয়তে তেওঁক আমি লিখিত আকাৰে তেওঁক আমি বিষয়টো অৱগত কৰাৰ কাৰণে প্ৰয়াস কৰিছিলোঁ। কিন্তু 19/1/2026 তাৰিখে আমি তেওঁক আমাৰ গোটেই বিষয়টো ইয়াতে স্মাৰক পত্ৰৰ জৰিয়তে আমি লিখিত আকাৰে তেওঁক জনাবৰ কাৰণে প্ৰয়াস কৰিছিলোঁ। ইয়াতে কিছু প্ৰাৰ্থীৰো ইয়াতে সাক্ষ্য লোৱা হৈছে ইয়াতে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।